নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বিহু বুলি বিহু শেষেই হ'ব এতিয়া। মই ভিডিঅ' দিয়াই নাই, এই শ্বৰ্ট ভিডিঅ' দিছোঁ যদিও এই লং ভিডিঅ' দিয়া নাই। আজি ৰাতিপুৱা উঠিয়ে যিখিনি কৰিলোঁ, আৰু এইকেইদিন মানুহ ঘৰত নাইও দিয়ক, বিয়া খালোঁ কালি গুৱাহাটীত, এনেকৈ বহুত তাৰমানে অ'টত যাই আছোঁ। আজি ভাবিছোঁ আজি ঘৰতে আছোঁ, অলপ সময়ো পাই আছোঁ, সেইকাৰণে এটা ভিডিঅ' আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা কোনদিনাৰ দৰে কাম চাম কৰিলোঁ ৰ'ব। আজি কৰি পেলাই এই বিহুৰ ভিতৰত যে ষাঠি কি গম পাই না, সেই আমি তাৰমানে আজি আমাৰ বাট এইবিলাকতো নায়েই, তাৰমানে একোৱেই নাই, শাক পাত একো হোৱাই নাই। তথাপিও মই অ'টৰ লগ লাগি পেলাই কেইপাতমান কৰিলোঁ, ছিঙিলোঁ সেই শাক। তাৰপিছত আজি কলপচলা খাম ৰ'ব। কলপচলা একডাল আছে, বাৰীত নায়েই কলপচলা, তথাপিও বিচৰি ইমানমান ডাঙৰ একডাল কলপচলা আহিছে। চাওকচোন, এই চাওকচোন শাক কিমান বিধ, ইয়াতে তিয়হৰ পাত পৰ্যন্ত আছে, ভাতকেৰেলাৰ পাত আছে, এই মৰিচা শাক আছে, তাৰপিছত আপোনাৰ চেঙেৰ টেঙা আছে সৰু সৰু, এনে কৰি নৰসিংহৰ পাত আছে, চব মিহল কৰি 8 বিধ। এনেইতো মানুহে 108 বিধ বুলি কয়, কিন্তু আমি 108 বিধ ক'ত পাম, 8 বিধ। এই অলপমান হ'ব, তাতে আৰু আলু মিহল কৰি পেলাই এনে কৰি ভাজি ল'ম। আৰু পচলা এইবিলাক তাৰমানে আমাৰ বাৰীত কলগছ বহুত আছিল। এই বিয়াৰ কাৰণে যোনখিনিত আমি কলপচলা খাওঁ, সেইখিনি আমাৰ চোতালৰ কলগছ আছিল, তাৰে সেই গোটাই উঠাই দিছে মূৰা এটি দিয়াৰ কাৰণেতো আমাৰ আৰু এতিয়া কলপচলা খাব পৰা নায়েই। এডাল পাইছিলোঁ যিও এই নাওমিনি হ'ব, এই কলপচলা বতৰৰ বস্তু যিয়ে নহওক দিয়ক, ঘৰৰ বস্তু গোটেইখিনি কুটি বাচি ৰান্ধিব লাগিব। কিন্তু বিহু বুলি লাও পাল্লা চব পুষছোঁ, তাৰমানে সেই কৰিলোঁ নাৰিকলৰ লাড়ু, তিল পিঠা বনোৱা নাই দিয়কচোন, নৰোঁ সেইনা কৰি। তাৰপৰা লাও পাল্লা বনালোঁ, কিন্তু সেইদিনা লাও পাল্লা খালোঁ, কাৰণ এটা নিয়ম আছে না, বিহুত বোলে লাও পাল্লা খাবই লাগিব বহাগ বিহুত। আৰু ৰঙালাও দি খাইছোঁ মই, তাৰমানে পানীলাওটো খাব নোৱাৰোঁ দিয়কচোন, অসুখ হৈ থাকে গেষ্ট্ৰিকৰ কাৰণে, কিন্তু ৰঙালাওটো খাব পাৰি। এই বেছি বনোৱা নাই, অলপ বনাইছোঁ। বনাই আমাৰ মাহঁতৰ ঘৰতো কেইখনমান দিছোঁ, মাইনাৰ তাকো লৈ গৈছোঁ, বিহানো লৈ গৈছোঁ, সেই লাও পাল্লাও লৈ গৈছোঁ। তাইও নিয়ম কৰিছে, তাই ইয়াতে আছে উদ্ৰকুচিত থকাৰ কাৰণে, আৰু দি আহিলোঁ ওচৰত থকাৰ কাৰণে। এনেইতো আৰু দূৰত যাবই নোৱাৰোঁ সেনা কৰি, এতিয়া সেনেকৈ আমিও খালোঁ দিয়ক, যাত্ৰা কৰিলোঁ আৰু বিহু বুলি। তাতে সেইদিনা মাইনা আৰু জোৱাইকো মাতিলোঁ বিহু খাব, আৰু মোৰ বাবাহঁতকো মাতিলোঁ, বাবা সৰু ভাইটি আৰু ডাঙৰ ভাইটিৰ ল'ৰা দুটাকো মাতিলোঁ। সেনেকৈ আহিল বিহু খোৱা হিচাপত। সেইদিনাও মই বিহুৰি ভিডিঅ' কৰিব সময় নাপালোঁ দিয়ক। ভাত তাতটো আমাৰ বোৱাৰী বনাইছে, বনালেও তাৰমানে ভালো নালাগে এনেকৈ আলহী আহিলে এনেকৈ ভিডিঅ' কৰিব গ'লে, সেইকাৰণে সিদিনা আৰু একো কৰিব নহ'ল, একোৱে কৰিব নহ'ল সিদিনা। অলপো তাৰমানে শ্বৰ্ট ভিডিঅ'ৰো একোৱে নকৰিলোঁ সিদিনা, তাৰমানে সময় নাই, কাৰণ আলহী আহিলে জানেতো ব্যস্ত হৈ থাকিব লাগে। ৰন্ধা বঢ়াতো আছেই বোৱাৰী, কিন্তু বাহিৰাখিনিও অলপ কৰিব লাগে না, সেইকাৰণে আৰু মই একো ভিডিঅ' দিব নহ'ল, দেখাবই নহ'ল সিদিনা। বুলি মোক মাইনাহঁতে, মোৰ দেউতাকক, গুণগুণক, বাবুক, গোটেইকেইটাকে বিহুৱান দিছে, সিদিনা লৈ আহিছে তাহাঁতে। গুণগুণকো এই ঘৰত পিন্ধাই মেক্সি এটা দিছে, আৰু এনে কৰি কিবা বাবুক স্পৰ্টিং দিছে, মোকো এখন শাৰী দিছে জয়টোৱে, মইনাই লৈ আহিছে, তেওঁ নিজে কিনিছে বোলে শাৰীখন। চাওকচোন, এইখন শাৰী এই জয়ে দিছে, আৰু এইযোৰা চেণ্ডেল দিছে বিহু বুলি, এইও আনি দিছে। এই আনিছে মানে 2 যোৰাই দিছে মোক, আৰু একযোৰা মই ইয়াতে আলনাত থৈ দিছোঁ, ধুনীয়া সেইযোৰা। এইযোৰা মই কালি বিয়াত পিন্ধি গ'লোঁ, নতুন কালিয়ে যাত্ৰা কৰিছোঁ, আৰু শাৰীখন কিন্তু সেই কৰা নাই। এইখন শাৰী ধুনীয়া, কাপোৰটো ভাল লাগিছে, শাৰী দিছে। দেউতাককো চাৰ্ট আৰু সেই দিছে, গামোচা দিছে। চাৰ্টটো কালি তেওঁ পিন্ধি যোৱাৰ কাৰণে মই ৰ'দত দি থ'লোঁ, তাতে গামোচাখনে চাৰ্ট দিছিল, তাতে গামোচা দিছে। এইখন আমাৰ ঘৰৰ মাহঁতৰ দিছে দেউতাকক, আৰু এখন গুণহঁতৰ দিছে চাৰ্ট এটাৰ লগত।
বিয়ান বুলি যিয়ে নহওক আৰু বিয়ান বা বিহুৱান যিয়ে নহওক তাৰমানে পিন্ধিব পৰা বস্তু হ'লে ভাল। বাকচত থৈ থৈ এতিয়া মই শাৰীখন পিন্ধিব পাৰিম বা মেক্সি এটা পিন্ধিব পাৰি, সেইকাৰণে যিটো ব্যৱহাৰ কৰিব পাৰে সেইটোৱে দেই ভালেই। এতিয়া মই কাপোৰ চাপোৰ ৰ'দত দিয়া আছে, কালি বিয়া খোৱা কাপোৰখিনি লৈ আহোঁ। পাছফালে মেলি দিছিলোঁ কাপোৰখিনি আনো ৰ'ব। দেউতাককো এই চাৰ্টটো দিছে, তেওঁৰ আৰু এনাই চাৰ্ট আৰু এটা আছে, কিন্তু এইটো অলপ কালাৰটো বেলেগ। এইটো দেউতাকৰ লগত মইনাই এইটো দেউতাকক গেলি আনিছে। মই বিয়াত এই যোৰা পিন্ধি দিছিলোঁ, মুগাৰ আছে, কিন্তু এই যোৰা টচ মুগাৰ মাইনাৰ বিয়াত লোৱা হৈছিল। এই কাপোৰ মাইনাৰ বিয়াত মই 3 যোৰা লৈছিলোঁ। এই কাপোৰ একযোৰা আৰু পাটৰ একযোৰা, আৰু মাইনায়ো দিছে, বাবৰি জোৱাইও দিছে। এই বিয়া যোৱাৰ পিছত দুখন বিয়া একেলগে গ'ল না, ইমান আমাৰ হেৰিগিলা চাফা হৈছে, তাৰমানে এডাল গুণো নাই ভাল কৰি। চাওকচোন কিমান চাফা হৈছে, তাৰমানে একদম চাফা, আৰু একো ৰুব পৰা নাই না। এতিয়াহে এপাত দুপত কৰি ৰোৱা আৰম্ভ কৰিছে ৰ'ব। এই বাগত দেখি আদা ৰোৱা গৈছে এক ঠাইত, এইটো চাইডে আদা ৰুলো এইবাৰ, এইখিনিত আদা, আৰু সেইখিনিত ভেন্দি, সেইভাগে তিয়হ গুটি দিছে, একডাল তিয়হ উঠিছে মাত্ৰ। চাওকচোন ইয়াতে এইখিনিত কেৱল বুন হৈছে, এই বুনখিনি এতিয়া চাইজ কৰিব বুনখিনি। তাৰমানে বিয়াৰ পিছত তাতে খেতি কৰা, আগতেতো নায়েই, খেতি কৰিব নোৱাৰেও দিয়কচোন, তাতে খোৱা চোৱা সেই কৰা গৈছিল না, তাতে এতিয়াহে কিবা কানিকে ৰুব লগা হৈছে। সেইকাৰণে এইবাৰ হাত থাকি খাব মানে বিচৰি শাক মই ক'তো নাপালোঁ ভালকৈ, একডাল দুইডাল কৰিহে, কাৰণ চব চাফা জেগা না, একো ৰোৱা নাছিল। এই কলখিনিও দেখিছে না, পচলাতে কল আছিল, এতিয়া পচলা কলেই নহয় গ'ল, চব মূৰা পৰ্যন্ত উঠি দিছে, এতিয়া কলৰ হেৰিয়ে নাই। এতিয়া পচলা বনাব দিছোঁ, মুগত দালি দিছোঁ, আজি শনিবাৰ কাৰণে মুগত দালি দিছোঁ, পচলা আৰু ইয়াতে শাক আৰু এই চয়াবিনৰ আঞ্জা আৰু দুপৰীয়া, আৰু এতিয়া চাটনি কৰি কণী দিছোঁ, 2টা কণী ওলাম, আজি দুপৰীয়াৰ আঞ্জা এই পচলা আৰু এই জ্বালা আঠা দিছোঁ, ভোট জলকীয়া, কলডিল জলকীয়া, এই চয়াবিনখিনি হৈছে মোৰ। ভাত পোৱা চাউলৰ ভাত বনাইছোঁ আজি। ভাত দিছোঁ, গাখীৰখিনিও দিছোঁ, দৈ গাখীৰ, এইকেইটা সাজি ল'লোঁ, আঞ্জা চয়াবিনৰ আঞ্জা। ভাত তাত খালোঁ, খাই এতিয়া জিৰাম, ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ, বাই বাই।